আমি আছো ৰেডিশ্যন ব্লু হোটেলত আমাৰ এটা বম প্লেন হ'ল প্লেনটো কৈছে বাৰু প্লেনটো ক'লো হাই এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SBI ফেক্টৰী বন্ধুসকল আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ বন্ধুসকল আপোনালোকে থাম্বনেইল চাইতো গম পাইছে ভিডিঅ' হয় বন্ধুসকল ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমান একেলগে এটা মিট আপত দেখা পোৱা গৈছে আৰু তেওঁলোকে আগলৈ কি প্লান বনাই আছে সকলো কথা এই ভিডিঅ'টোত আপোনালোকে দেখা পাব গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বন্ধুসকল ডিম্পু দা আৰু মুস্তাফিজৰ এটা ষ্টৰী পোৱা গৈছে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত আৰু তেওঁলোকক মিট আপ কৰাত পোৱা গৈছে আৰু তেওঁলোকে ষ্টৰীটোত কৈছিল যে তেওঁলোকে মালদ্বীপ যোৱাৰ এটা প্লান বনাই আছে আৰু অতি সোনকালে তেওঁলোকৰ দুজনৰে এটা কোলাবৰেশ্যন ভিডিঅ' আমি দেখা পাম তেওঁলোকৰ ইউটিউব চেনেলত বন্ধুসকল তেওঁলোকে কি কৈছে তেওঁলোকৰ ষ্টৰীটোত আহক আমি দেখি লওঁ তো হাই ৰাইজসকল কাক লগ পালোঁ চাওক মুস্তাফিজুৰ ৰহমান ভাইটি মিউজিক কোম্পানী আহিছে দাদাও আছে আৰু এটা আছে এয়া চাওক তো আমাৰ প্লেন এটা হৈ আছে ন আমি যাম মালদ্বীপ য়েছ তাত গৈ কি কৰিম সেইটো পিছত ভিডিঅ'তে মাত্ৰ অলপমান কৰোণাটো যাওক আমি মালদ্বীপ গৈ আছোঁ আৰু অতি শীঘ্ৰে মুস্তাফিজুৰৰ মই ঘৰতো গৈ আছোঁ মানে এই গোৱালপাৰা শীঘ্ৰে যাম সেইটো ব্লগ আহিব নিশ্চয় বহুত ভাল লাগিল লগ পাই ইমান দিনটো নিউজ চিউজে আমাৰ কিবা দেউতাৰ কিবা শুনি আছিল একো নহয় মানুহে ভাবে বহুত ভাল লাগিল আৰু লগ পাই ভিডিঅ'টো চাবলৈ তেওঁলোকৰ কোনে কিমান এক্সাইটেড হৈ আছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি ক'ব পাৰে আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবলৈ